আমি ছোৱালী বা মহিলাসকলে ইভিনিং হ'লনে অকণমান ক'ৰবালৈ যাব মন যায় নহয় জানো দিনটো কামৰ ব্যস্ততা হওক বা এনে আৰু যিমানে যি নহওক মানুহজন আহিলে অকণমান ওলাই যাব মন যায় আৰু সেই সুযোগে ময়ো মানুহজনৰ লগত ওলাই এতিয়া গান গাব নালাগে তুমি কোৱা এতিয়া মোক কি কিনি দিবা সঁচাকৈ সুধিবা কি কিনি দিবা কিবা এটা খাবা আৰু কোৱা নহয় KFC KFC খাম সেইটো বেলেগ কথা আজি ৱেডনেছডে KFC স্পেচিয়েল KFC স্পেচিয়েল হ'লেও তুমি মোক কিবা এটা কিনি দিবা ভিডিঅ' আছে নহয় ভিডিঅ'ৰ পৰা কি লাগে আৰু তেওঁক মই কৈছিলোঁ যে মোক কিবা কিনি দিবানে তুমি অকণমান সি কৈ আছিল আৰু তেনেকৈ তাৰপাছত আমি গৈয়ে ভোক লাগিল তেওঁৰো ভোক লাগিল আচলতে তেওঁ ডিউটিৰ পৰা অহাৰ পিছত মই একো নাস্তা তেনেকৈ বনাই নিদিলোঁ আৰু মোৰ ক'ৰবালৈ গ'লে মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো হৈছে KFC মোৰ বহুত ভাল লাগে KFC খাবৰ কাৰণে তাৰপিছত আমি অৰ্ডাৰটো দিলোঁ এয়া উৎপাত চাওকচোন বাৰু আমাৰ অৰ্ডাৰ আহি গ'ল এনেকুৱা যে টেষ্টি আছিলে খাবলৈ মোৰ মানে বহুত ভাল লাগে আৰু মই একদম বহুত বেছিয়ে ভাল পাওঁ তাৰপাছত আমি আহিলোঁ অকণমান জুডিঅ'লৈ বুলি ভাবিলোঁ যে অকণমান ছামাৰ কালেকশ্যন চাই লওঁ কেনেকুৱা কালেকশ্যন আহিছে কি আহিছে চালোঁ মই ভাল লাগিছে কেইটামান কালেকশ্যন আৰু কেইটামান মই ট্ৰাই কৰিও চালোঁ কিন্তু ট্ৰাই কৰা বস্তুকেইটা মোৰ আচলতে নহ'ল ফিটিং নহ'ল এয়া জিন্সটো চালোঁ জিন্সটো যে খুব টাইট হ'ল তাৰপাছত এনেকৈ কিবা কিবি চাই ল'লোঁ বাৰু এয়া এতিয়া মোক এট্ৰেক্ট কৰিছে মেকআপ বিউটি প্ৰডাক্ট এইবোৰ দেখিলে আৰু মই যে ৰ'ব নোৱাৰোঁ তাৰপাছত আমি শ্বপিং কৰি হৈ গ'ল আৰু এয়া ঘৰলৈ বুলি আজিলৈ ইমানে ভিডিঅ'টি কেনে লাগিল জনাব নেক্সট ভিডিঅ'ত লগ